নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি এই ইনকুবেটৰ মেচিনটো ডেলিভাৰী পঠাই আছোঁ টংলা। তো বাইদেউজনীৰ লগত আজি প্ৰায় 2 দিন ধৰিয়ে কথা বতৰা চলি আছে। তো যোৱাকালিয়ে ফুল পে'মেণ্ট কৰি দিয়া কথা আছিলে, কিন্তু বাইদেউজনীৰ মোবাইলত পইচা নাছিলে, অনলাইনত পইচা নাছিলে কাৰণে পে'মেণ্টটো কৰা নাই। তো আজি আপোনাৰ 10:30 মানত ফুল পে'মেণ্ট কৰি দিছে। এতিয়া আমি এই মেচিনটো চেক কৰি ঘৰৰ পৰা ওলাই আছোঁ। এতিয়া প্ৰায় আপোনাৰ 11:30 বা 12টা বাজিছে। তো আমি এই মেচিনটো চেক কৰি তাৰপিছত ধুনীয়াকৈ পেকিং কৰি ঘৰৰ পৰা ওলাম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, ধুনীয়াকৈ দেখা পাব কেনেকুৱাকৈ আমি ডেলিভাৰী কৰোঁ। তো এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যিটো বেল আইকন আছে সেইটোত ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ইনকুবেটৰ মেচিন লাগে তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰিব। তো আপোনালোকে বহুতে গমেই পায় যে মই প্ৰায় বহুত দিন ধৰিয়ে এই ইনকুবেটৰ মেচিন দিয়া নাছিলোঁ, ডেলিভাৰী কৰা নাছিলোঁ। কাৰণ আপোনালোকক এইটো কথাই কৈছিলোঁ যে যেতিয়ালৈকে ভাল ৰিজাল্ট নাপাওঁ তেতিয়ালৈকে আপোনালোকক এই ইনকুবেটৰ মেচিন নিদিওঁ। তো এতিয়া যিহেতু মই নিজে আপোনাৰ 75-80% ৰিজাল্ট পাইছোঁ এই ইনকুবেটৰ মেচিনত, সেইকাৰণে আপোনালোকক বৰ্তমান দি আছোঁ। আৰু আপোনালোকে চাব পাৰিছে বহুতকেইটা ইনকুবেটৰ মেচিন অলৰেডি বনাই ৰাখিছোঁ মোৰ ফাৰ্মতে। তো এতিয়া এটা এটাকৈ ডেলিভাৰী কৰি আছোঁ। তো আপোনালোকে এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব, ভাল পোৱা দি যাব, যাতে আপোনালোকৰ আশীৰ্বাদতে যাতে আমি যিবিলাক নৱযুৱ প্ৰজন্ম আছোঁ সেইবিলাক যাতে আগবাঢ়ি যাব পাৰোঁ এইবিলাক বিজনেছৰ ক্ষেত্ৰত। তো আপোনালোকে অলৱেজ ছাপোৰ্ট কৰি যাব, ঠিক আছে। তো যিকে নহওক, এতিয়া ধুনীয়াকৈ চেক কৰা হ'ল, এতিয়া পেকিং কৰি আছোঁ, ছাইডত টেপ মাৰি দিম। তো ইয়াতে আমাৰ লোকেল কুকুৰা এজনীয়ে কণী দি ৰাখিছিলে, ইয়াতে চাব পাৰিছে। কিন্তু কণী এটা পূৰা দীঘল আৰু বাকীখিনি মিডিয়ামে আছে। কিন্তু ইয়াতে 2টা কুসুম থাকিব চাগে, তো কণীটো একদম পূৰা দীঘল। তো জাপানীজ বেন্থামৰ কণী এইখিনি। তো তাৰে পোৱালি ওলাই আছে অলৰেডি। মোৰ আপোনালোকক যে দি আছোঁ এই মেচিনবিলাক, এই মেচিনতে পোৱালি জগাই আছোঁ মই। তো ধুনীয়া ৰিজাল্ট হৈ আছে তো সেইকাৰণে আপোনালোকক দি আছোঁ এই মেচিনবিলাক। তো আপোনালোকে ইয়াৰ মাজতে বহুত ধৰণৰ কথাই কৈ আছে বাৰু। তো ইয়াতে আপোনালোকক জ্ঞাতাৰ্থে মই জনাই দিওঁ, সেইটো হ'ল আপোনালোকেতো অনলাইনত পাই যাব, একদম কম দামত পাই যাব। প্ৰায় আপোনাৰ 1300, 1400, 1500তে আপোনালোকে এনেকুৱা মেচিন পাই যাব, ধুনীয়া ধুনীয়া মেচিন। কিন্তু তাতে কথাটো কি হ'ল, যেতিয়া আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিব ফ্লিপকাৰ্ট, মিছো, তাতেতো বহুত কম দামত পাই যায়। তো যেতিয়া আপোনাৰ ডেলিভাৰী কৰিব, তেতিয়া যদি বাই চান্স কিবা কাৰণত যদি অলপ ফেনবিলাক নষ্ট থাকে বা যদি নচলে মেচিনটো, তেতিয়াহ'লে আপোনালোকৰ পইচাটো এনেই যাব। 1500 টকাটো ডাঙৰ কথা নহয়, কিন্তু ধৰি লওক আপোনালোকে ইমান চক কৰি বস্তুটো আনিব, তাৰপিছত যদি নচলে, তো সেইটোৱে কথা, সেইটোৱে মেইন কথা, হয় না। তো সেইটোৱে কৈ আছোঁ। এতিয়া আমাৰ পৰা যদি আপোনালোকে মেচিনবিলাক লয়, তেতিয়াহ'লেতো পিছত ফোন কৰি ক'ব পাৰিব যে দাদা এনেকুৱা ঘটনা। আৰু আমাৰ মেচিনবিলাকতো যিহেতু 1 বছৰৰ গেৰাণ্টি থাকে। তো যদি 1 বছৰৰ ভিতৰত কিবা হয় তেতিয়াহ'লে সেইটো আমি চাই ল'ম বাৰু। তো যিকে নহওক, আপোনালোকে যদি আপোনালোকৰ লাগে এনেকুৱা মেচিন, তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰিব। আৰু আপোনালোকে যদি বহুতে কৈ থাকে যে দাদা একদম আমি দেখোন কম দামতে এইবিলাক মেচিন পাই যাওঁ, বা ধৰি লওক আমি নিজেই বনাই ল'ব পাৰিম। তো আপোনালোকৰ যিসকলৰ অভিজ্ঞতা আছে বা যিসকলে বনাব পাৰে সেইসকলে বনাই ল'ব, অসুবিধা নাই। কিন্তু যিসকলে ধৰি লওক বনাব নোৱাৰে বা ধৰি লওক অলপ কষ্ট হয়, এইবিলাক ছেটিং মিলাব নোৱাৰে, তো সেইসকলৰ কাৰণে আমি ধৰি লওক এই মেচিনবিলাক ৰেডি কৰি আছোঁ, যাতে সিহঁতে একদম কম দামতে মেচিনটো লৈ পিনি ঘৰতে ধৰি লওক অলপ চলপ যিখিনি কণী ওলায় সেই কণীৰে যাতে সিহঁতে পোৱালি জগাব পাৰে। আপোনালোকে জানে যদি আমি লোকেল কুকুৰা তলত দিওঁ কণী, ইমান পোৱালি নোলাব। কাৰণ এটা কুকুৰা আপোনাৰ কিমান পোৱালি ওলাব পাৰিব, হায়েষ্ট ধৰি লওক 15টাৰ বেছিতো ওলাব নোৱাৰিব এটা লোকেল কুকুৰা। তো এই মেচিনত আপোনাৰ 100 পৰা 110টা কণী আৰামত ধৰিব। তো এই হিচাপত আপোনালোকে যিসকলে ঘৰত অলপ চলপ কুকুৰা পোহে, সেই কণীখিনি আপোনালোকে এইবিলাক মেচিনতে ফুকাব পাৰিব ধুনীয়াকৈ। তো আপোনালোকৰ ধৰি লওক ঘৰত পুহিবৰ কাৰণে আৰামত এই মেচিনটো বেষ্ট, আপোনালোকে এই মেচিনতে পোৱালি ফুকাব পাৰে। তো যিকে নহওক, বহুত কথা ক'লোঁ, আপোনালোকে বেয়া নাপাব। কাৰণ যিসকলে এইবিলাক মেচিনৰ প্ৰতি অভিজ্ঞতা নাই বা চলাব নোৱাৰে, সেইসকলৰ কাৰণে আমি ধুনীয়াকৈ কষ্ট কৰি বনাই দি আছোঁ। আমিও যাতে 2-1 টকা ইনকাম কৰিব পাৰোঁ। আৰু যিসকলে অলৰেডি বনাব পাৰে বা আপোনালোকে কম দামত দি আছে, দি থাকক, কোনো কথা নাই। কিন্তু আমি 2000ৰ তলত দিব নোৱাৰোঁ এনেকুৱা মেচিন। তো যিকে নহওক, আমি বাইকেৰে আহি মংগলদৈ পাই গৈছোঁ, আৰু আহিয়ে এই মেজিকখনতে উঠাই দিছোঁ মেচিনখন। তো এই মেচিনখন এতিয়া দাদাজনে ধুনীয়াকৈ লৈ যাব, আৰু টংলাৰ পৰা বাইদেউজনীয়ে ধুনীয়াকৈ ৰিচিভ কৰি লৈ ল'ব। তো যিকে নহওক, আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যদি এনেকুৱা মেচিন লাগে তেতিয়াহ'লে ল'ব পাৰে। তো ভালে থাকিব, ধন্যবাদ। জয় আই অসম।